গাইজ আপোনালোকৰ চৰকাৰী ঘৰৰ যি জিঅ' টেকিং প্ৰক্ৰিয়া সেই জিঅ' টেকিং প্ৰক্ৰিয়াক লৈ এতিয়া এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাই আহিছে গতিকে মই শৰ্টতে আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিলো যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবেতো অত্যন্ত বেয়া খবৰ গতিকে যিসকলে পাইছে তেওঁলোকে জিঅ' টেকিং কৰিব পাৰিব এতিয়া 22 অক্টোবৰলৈকে সময়সীমা বৃদ্ধি কৰি দিছে 22 অক্টোবৰৰ ভিতৰত জিঅ' টেকিং কৰি ল'ব পঞ্চায়তৰ প্ৰতিনিধি আপোনালোকে ঘৰত মাতি ল'ব মাতি আপোনালোকে জিঅ' টেকিং কৰিব সেলফ জিঅ' টেকিং কৰিলে আপোনাৰ লিষ্টত নাম নাহিবও পাৰে আৰু এতিয়া এই চৰকাৰী ঘৰৰ নামত পইচা খোৱা বহু কেইজন ওলাইছে এই পইচা খোৱা মানুহৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব যদি আপোনাৰ পৰা পইচা লৈছে কোনোবা দালালে তেন্তে এটা স্ক্ৰিনত নম্বৰ দিয়া আছে ডেসক্ৰিপচনত আছে তাৰ পৰা আপোনালোকে নাম্বাৰটো লৈ অভিযোগ দিব পাৰিব যে মোৰ এইজন ব্যক্তিয়ে ইমান টকা লৈছে ধুনিয়াকৈ অভিযোগ এটা দিব পাৰিব গতিকে এই ভিডিওটো আপোনালোকৰ বাবে সহায়কাৰী যেন লাগিলে শেয়াৰ কৰি দিব ফেসবুকত চাই থকা খিনিয়ে ইউটিউবত চোৱা খিনিও যাতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো শেয়াৰ কৰি দিয়ে ধন্যবাদ